গুড মৰ্ণিং। কি কৰিছে সকলোৱে? মই জাষ্ট উঠিলোঁ, উঠিয়ে ব্ৰাছ কৰি আছোঁ, দেখিছেনে? আৰু ৰাতিপুৱাই মই এই বাৰীখনলৈ সদায়ে আহোঁ আৰু আহি চাই নগ'লে ৰাতিপুৱাই কিবা এটা ভাল নালাগে। আৰু মই যে আপোনালোকক দেখাইছিলোঁ গোমধানৰ পুলি ৰুই, সেয়া বহুখিনি ডাঙৰ হৈছে আৰু গোটেইখিনি নগজিলে বাৰু, অলপমান গজিলে, বেছি 11-12টামান পুলি গজিলে, তাকে বহুখিনি ডাঙৰ হৈছে। চাওক, এইখিনি চাওক কিমান ধুনীয়াকৈ হৈছে। বেছি নাই হোৱা বাৰু, খুব বেছি 12জোপামান হ'ল। তাৰ মাজে মাজে মই বেঙেনা পুলি ৰুই দিছোঁ, যিহেতু জেগা কম। বেঙেনা পুলি বহুত গজি আছিলে, পচাইছিলোঁ বেঙেনা গুটি, তো বহুতখিনি পুলি ওলাইছে, তাৰ কাৰণে ইয়াতে ৰুই দিছোঁ মাজে মাজে। আৰু এইফালে ভোট জলকীয়া পুলি পচাইছিলোঁ, সেইখিনিও বহুত ওলাইছে। যিহেতু বৰষুণ নাই, তো ইমান এটা ভাল হোৱা নাই বাৰু। যিহেতু বৰষুণ দিলেহে ভাল হ'ব, নহয় জানো? যিমান পানী দিলেও ভাল নহয়। আৰু এইফালে চাওক, এইফালে ভোট জলকীয়া পুলি মই ৰুই থৈছোঁ, আৰু বহুতখিনি ৰুইছিলোঁ। যিহেতু পানী নাই আৰু কুকুৰাই খুচৰি গোটেইখিনি মাৰি পেলায়। এইফালে কুকুৰাৰ কাৰণে এনেকৈ জেং দি যেনে তেনে ৰাখিছোঁ আৰু সদায় কুকুৰা চাই থাকিব লাগে। আৰু এইফালে আছে ৰঙালাও আৰু জিকা আছে, কোমোৰা আছে, এনেকৈ বহুতখিনি দি থোৱা আছে, জেগাডোখৰ সৰু যদিও। আৰু আজি লগাম তাত, তো আপোনালোকক কৈছিলোঁৱে ববিন লৈ আছোঁ বুলি, আৰু সেইকাৰণে তাত লগাম আজি। তো তাৰ কাৰণে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। ভাবিছিলোঁ এইকেইটা ৰং দিম বুলি, পিংক গ্ৰীণ এনেকৈ মিলাই, কিন্তু তেনেকুৱা চাদৰ আগতে দিয়া আছে, সেইকাৰণে ভাবিলোঁ অকল চিম্পল ব্লেককে দিওঁ। এনেকুৱা চাদৰ নাইও ঘৰত, আৰু গোটেইখিনি যোগাৰ কৰি লৈছোঁ। গোটেই তেল সানি ধুনীয়া কৰি লৈছোঁ, যিহেতু ওপৰত তুলি থোৱা থাকে, এইবিলাক ধূলি চুলি পৰি থাকে। আৰু আমাৰ ঘৰত নলগাওঁ, দেখিছেনে? গোটেইখন চোতালত খৰিৰে ভৰ্তি হৈ আছে, সেইকাৰণে বৰ্তাহঁতৰ ঘৰতে লগাম, আৰু গোটেইখিনি ইয়াৰ ঘৰতে যোগাৰ কৰি লৈছোঁ। গোটেইখিনি বস্তু আকৌ তালৈ কঢ়িয়াবলগীয়া হৈছে, কিবা সৰু বস্তু এটা হ'লেও আকৌ তালৈ নিবলগীয়া হৈছে। এনেকুৱা হ'লে অকণমান দিগদাৰ হয়, কিন্তু উপায় নাই, ঘৰত যিহেতু জেগা নাই, তাতে কৰিব লাগিব। আৰু তাতে কৰিম। আৰু এয়া গোটেইখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত মাক আৰু খুঁটি পুতিবলৈ লগাই দিছোঁ। আমি বৰমাৰ লগতে কৰিম বাৰু, বৰমা মই এনেকৈ চবেই মিলি কৰিম, আৰু 2 ঘৰ মানুহ। আমাৰ লাগিলেও সিহঁতে লাগি দিয়ে, আৰু সিহঁতৰ হ'লেও আমি লাগি মেলি দিওঁ। মায়ে এয়া খুঁটি পুতি আছে, বৰমা যিহেতু কিবা কামত আছে, তো এয়া বৰমায়ে বাচি দি আছে, আৰু মই সূতাখিনি নি আছোঁ। গোটেইখিনি এনেদৰে কৰি আছোঁ। আৰু বতৰটো আজি খুব ভাল, জানেনে? ইমান ৰ'দ দি আছে নহয়, আৰু ৰ'দৰ বতৰতে তাঁত লগাবলৈ ভাল হয়। ৰাতিপুৱাৰ পৰা ইমান ৰ'দ, সেইকাৰণে ভাবিলোঁ আজিয়ে লগোৱা যাওক। আৰু এইফালে বৰমায়ে ধানো মেলি থৈছে, ধানো চাই আছে, আৰু এইফালে তাঁততো লাগি আছে। বেছি নাই লগোৱা বাৰু, 6খন চাদৰ লগাইছোঁ, আৰু গোটেইখিনি অৰ্ডাৰেই আছে চাদৰ। গোটেইখিনি 3খন দিম, আৰু 3খন ঘৰৰ কাৰণে ৰাখিম। যিহেতু মা আৰু মোৰ 2জনীৰে চাদৰ থাকে, তো মাকেইখন মায়ে নিবিকে, মাখিনি মায়ে ৰাখিব, আৰু মোৰখিনি মই বিকি দিম, যিহেতু মোৰ আগৰ পৰা চাদৰ আছেই। তো ইমান ধুনীয়া বতৰটোত দেখিছেনে? কিমান অন্যায় কৰিছে, একদম আহিলে গেৰগেৰকৈ বৰষুণ একজাক, ইমানেই অন্যায় কৰিছে নহয় বতৰটোৱে। তাৰপিছত যোনে য'ত যি পাৰে দিছে, আৰু তাৰপিছত আকৌ এয়া দেখিছেনে কিমান ৰ'দ দিছে, কি ক'ম, আৰু ক'বলৈ উপায় নাই। তাৰপিছত আকৌ একদম তেৰতেৰীয়া ৰ'দ উলিয়াই দিছে, আৰু যেনে তেনে তাঁতখন চলাই মেলি আজৰি কৰিলোঁ। কেনেকুৱা লাগিছে বাৰু ক'বচোন।